মোৰ ঘৰত আহিছে। আমি অসমীয়া মানুহ, আমাৰ অতিথি অভ্যাস। মই তেওঁলোকে অহাৰ পিছত 100-150 মানুহ সোমাই আহিছে ৰুমত। মই বহিব দিছোঁ, চাহ খুৱাইছোঁ। চাহ পানী খোৱাৰ পিছত তেওঁলোকে অবাঞ্ছিত ঘটনাটো আমাৰ মণ্ডল সভাপতিৰ লগত কৰিছে তৰ্ক বিতৰ্ক। তেতিয়া মই বাধা দিছোঁ, কিন্তু এইটো মই খুব কণ্ডেম কৰিছোঁ। তেওঁলোকে এইটো ঠিক কৰা নাই, খুব বেয়া কৰিছে। কাৰণ মোৰ ঘৰত আহি কৰিব নালাগিছিল, এইটো বাহিৰা জেগাত কৰে, সেইটো বেলেগ কথা। মই এজন বিধায়ক, মোৰ ঘৰত আহি তেওঁলোকৰ লগত মোৰ কোনো সম্পৰ্ক নাই। কাৰণ মই হ'লোঁ কংগ্ৰেছৰ বিধায়ক, তেওঁলোকে মানুহবিলাকে কংগ্ৰেছী নহয়। একচুৱেলি তেওঁলোকে ইমান দিন বিৰোধী দলত থাকি এতিয়া কংগ্ৰেছৰ ভাল অৱস্থা দেখি কংগ্ৰেছৰ সভাপতি হৈছে। কিবা কাৰণত প্ৰত্যেকৰে এটা কেপাচিটি যায়, কোনোবা কেপাচিটিত তেওঁ প্ৰেচিডেণ্ট হৈছে, কিন্তু একচুৱেলি আমাৰ ৱাৰ্কাৰে তেওঁক মানি লোৱা নাই, প্ৰেচিডেণ্ট হৈছে। সেইকাৰণে আচলতে তেওঁ আহিছে, আহি এই ৱাৰ্কাৰৰ লগতে লাগিছে। তেওঁলোকে তৰ্ক বিতৰ্ক কৰোঁতে মই বাধা দিছোঁ। বাতিল চিন্তাৰ আগত আচলতে বেলেগ দলত আছিল না, তেওঁতো আগত যোৱা নিৰ্বাচনত MLA 2021 চনত নহয়, NPPৰ পৰা খেলিছে। NPPৰ পৰা গোৱালপাৰা পশ্চিম সমষ্টিত নিৰ্বাচিত প্ৰতিদ্বন্দ্বিতা কৰি 1004 ভোট পাইছে। আচলতে বিজেপিৰ এটা চক্ৰান্ত নেকি? বিজেপিৰ এজেণ্ট হয় তেওঁ। NPP মানে কি বিজেপিৰ সমৰ্থিত নহয় জানো? গতিকে তেওঁ 1004 ভোট পাইছে। আৰু পিছত তেওঁ সেই দল যেতিয়া হাৰি গ'ল, তেতিয়া আকৌ অসম জাতীয় পৰিষদ আমাৰ নৰেন্দ্ৰজী গগৈ ডাঙৰীয়াৰ যিটো দল, সেই দলত তেওঁ জইন কৰিছে। মোৰ গোটেইখিনি প্ৰুফ আছে, মই এনেই কোৱা নাই। তাৰপিছত তেওঁ হঠাৎ কৰি কেতিয়া কংগ্ৰেছত আহিলে আমি নাজানো। গোৱালপাৰা জিলাৰ কোনো কংগ্ৰেছে নাজানে যে তেওঁ কংগ্ৰেছত জইন কৰিছে বা কংগ্ৰেছ কৰে। হঠাৎ কৰি তেওঁ ব্লকৰ সভাপতি। এইটো দুঃখজনক। আৰু আমিতো হাইকমাণ্ডৰ কলা মানুহ, আমাৰ দলৰ হাইকমাণ্ডে যি কৰে আমি মানি ল'বলৈ বাধ্য, আমি মানিও লৈছোঁ। কিন্তু হঠাৎ কৰি কালি আহি তেওঁ এই উপদ্ৰৱটো কৰে। সেইকাৰণে আমি বহুত দুখ পাইছোঁ এনেকুৱা ঘটনাটো। কাৰণ ৰাইজৰ ওচৰত এইটো মই গোৱালপাৰা পশ্চিম সমষ্টিৰ সমূহ ৰাইজ বা জলেশ্বৰ সমষ্টি, যিটো বৰ্তমান নতুন জলেশ্বৰ সমষ্টি, সকলোকে মই এই কথাটো এপিল কৰিছোঁ যে এজন মানুহৰ ঘৰত আহি এনেকুৱা অভদ্ৰামী কৰাটো কিমান সমীচীন হৈছে, কিমান সমীচীন হৈছে। আমি ৰাইজৰ ওচৰত বিচাৰ খুজিছোঁ যে ৰাইজে ইয়াত বিচাৰ কৰিব। এনেকুৱা বেয়া মানুহ, যিবিলাক মানুহ সমাজত উন্নয়ন নিবিচাৰে, তেওঁলোকে মানুহৰ লগত কাজিয়া কৰিব বিচাৰে। আমি ৰাস্তা ঘাটতো কাৰোৰ লগত কাজিয়া নকৰোঁ, কাৰো ঘৰত গৈও কাজিয়া নকৰোঁ, কিন্তু তেওঁ ৰাস্তা ঘাটটো দূৰৰ কথা, মোৰ নিজৰ ঘৰত মই বহি থকা অৱস্থাত মোৰ আগত তেওঁ ইয়াত আহি যিটো অৱস্থা কৰিছোঁ, এইটো মই দুখ পাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।